নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ আমাৰ চেনেল ইকুই পাঠলৈ। ইতিমধ্যে আপোনালোক অৱগত যে যোৱাকালি অসম পুলিচৰ এছআই পৰীক্ষা অনুষ্ঠিত হৈ গ'ল। উক্ত পৰীক্ষাত পৰীক্ষাৰ্থীসকলক কুৱেশ্যন পেপাৰ যিহেতু আনিবলৈ দিয়া নহ'ল, গতিকে অৱতীৰ্ণ হোৱা পৰীক্ষাৰ্থীসকলৰ মেমৰি বেছ কুৱেশ্যনেই আমি আজি ছল্ভ কৰি এই ভিডিঅ'টোত আগবঢ়াইছোঁ। যদিও এনে সমাধান কৰা ভিডিঅ' বহুখিনি উপলব্ধ ইউটিউবত বৰ্তমান, কিন্তু আমি প্ৰায়বোৰ ভিডিঅ'তকৈ অত্যাধিক সংখ্যক অৰ্থাৎ প্ৰায় more than 60% কুৱেশ্যন এই ভিডিঅ'টোত কভাৰ কৰিছোঁ। গতিকে আশা কৰোঁ আপোনালোক উপকৃত হ'ব। গতিকে পলম নকৰি মূল বিষয়বস্তুলৈ প্ৰৱেশ কৰোঁ। প্ৰথম প্ৰশ্ন, লতাকটা ৰণ কোনজন আহোম ৰজাৰ দিনত সংঘটিত হৈছিল? মূলতঃ এই লতাকটা ৰণৰ লগত জড়িত যি বেকগ্ৰাউণ্ড সেইটো যদি আমি অনুসন্ধান কৰোঁ তেতিয়াহ'লে পাম যে সেই সময়ত মণিপুৰৰ ৰজা জয়সিংহই মানৰ আক্ৰমণৰ সন্মুখীন হৈছিল, আৰু মানৰ আক্ৰমণৰ সন্মুখীন হোৱাৰ ফলশ্ৰুতিত জয়সিংহই আহোম ৰজা ৰাজেশ্বৰ সিংহৰ সেই সময়ত সহায় বিচাৰিছিল, আৰু ৰাজেশ্বৰ সিংহই মানৰ বিৰুদ্ধে জয়সিংহক কৰা সহায়ৰ প্ৰতিদান স্বৰূপে ৰাজেশ্বৰ সিংহলৈ মণিপুৰৰ জীয়ৰী কুৰংগনয়নীক বিয়া দিয়া হৈছিল। গতিকে এই প্ৰশ্নটোৰ উত্তৰ হ'ব ৰাজেশ্বৰ সিংহৰ দিনত লতাকটা ৰণ সংঘটিত হৈছিল। নেক্সট কুৱেশ্যন নম্বৰ 2, খাজুৰাহো টেম্পল ৱাজ কনষ্ট্ৰাক্টেড ইন দ্য পিৰিয়ড অফ হুইচ ডাইনেষ্টি? কোনটো বংশৰ শাসনকালত এই বিখ্যাত খাজুৰাহো মন্দিৰ কনষ্ট্ৰাক্ট কৰা হৈছিল? আৰু শুদ্ধ উত্তৰটো হৈছে চান্দেলা ডাইনেষ্টি। নেক্সট কুৱেশ্যন নম্বৰ 3, লক্ষ্মীনাথ বেজবৰুৱাক ৰসৰাজ উপাধি কোনে দিছিল? আমি সকলোৱে জানো লক্ষ্মীনাথ বেজবৰুৱা মূলতঃ সাহিত্য অৰ্থীয়া ৰসৰাজ, এই দুইটা উপাধিৰে তেওঁ সমাদৃত। ইয়াৰ ৰসৰাজ উপাধিটো অসম সাহিত্য সভাই তেওঁক প্ৰদান কৰিছিল শিৱসাগৰ ছেশ্যনত, আৰু সেইটো কোন চনত? 1931 চনত উক্ত ছেশ্যন অনুষ্ঠিত হৈছিল। নেক্সট সুধিছে যে চিফ মিনিষ্টাৰ সৰ্বানন্দ সোণোৱালে ৰিচেণ্টলি কোনখন জিলাত লক্ষ্মীনাথ বেজবৰুৱা বায়'ডাইভাৰ্চিটি পাৰ্ক উদ্বোধন কৰিছে? আৰু ইয়াৰ শুদ্ধ উত্তৰটো আমি এই টুইটটোৰ জৰিয়তে দেখাইছোঁ। ইয়াত উল্লেখ আছে যে মৰিগাঁও জিলাত এই বিশেষ বায়'ডাইভাৰ্চিটি পাৰ্ক কনষ্ট্ৰাকশ্যন যি প্ৰজেক্ট তাক ইনগ্ৰেট কৰিছে CM সৰ্বানন্দ সোণোৱালে, আৰু এইটো বিশেষ CAMP অৰ্থাৎ কেম্পা নামৰ এটা বিশেষ আঁচনিৰ অধীনত এই লক্ষ্মীনাথ বেজবৰুৱা সাহিত্য মনীষী উপবন নামেৰে এই বিশেষ পাৰ্কখন উদ্বোধন কৰা হৈছে। নেক্সট, পংগল এই বিশেষ উৎসৱটো কোনখন ৰাজ্যৰ লগত জড়িত সুধিছে? শুদ্ধ উত্তৰটো হৈছে তামিলনাডু আৰু পণ্ডিচেৰী, এই দুইখন ৰাজ্যতে এই পংগল ফেষ্টিভেলটো চেলিব্ৰেট কৰা হয়। মূলতঃ তামিল যিসকল জনবসতিপূৰ্ণ এৰিয়া তাত এই ফেষ্টিভেলটো চেলিব্ৰেট কৰে। এই পৰীক্ষাটোৰ পাৰ্চপেক্টিভত তামিলনাডু উইল বি দ্য কাৰেক্ট এনচাৰ। নেক্সট আছে যে হাৰাকা যি ট্ৰেডিশ্যন, সেই ট্ৰেডিশ্যনটো কিহৰ লগত জড়িত, কোনটো ট্ৰাইবৰ লগত জড়িত মূলতঃ সুধিছিলে, আৰু আমি ইয়াত উল্লেখ কৰি দিছোঁ, আণ্ডাৰলাইন কৰি দিছোঁ, নগা ট্ৰাইবেল এটা ৰিলিজিয়ন হয় এই হাৰাকা, আৰু এইটো কাৰ দিনত আৰম্ভ হৈছিল? এগৰাকী নগা স্পিৰিচুৱেল লিডাৰ আৰু পলিটিকেল এক্টিভিষ্ট যাৰ নাম আছিল হাইপৌ জাদনাং। তেওঁৰ সময়তে তেওঁৰ দ্বাৰাই এই বিশেষ এই ৰিলিজিয়াছ যি ট্ৰেডিশ্যন সেইটো আৰম্ভ হৈছিল, আৰু পিছলৈ এই ট্ৰেডিশ্যনটোৰ লগত বিখ্যাত ৰাণী গাইডেলু, যি ভাৰতবৰ্ষৰ স্বাধীনতা সংগ্ৰামৰ প্ৰেক্ষাপটত উত্তৰ পূবৰ এটা অত্যন্ত পৰিচিত নাম, তেওঁ এই হাৰাকা ট্ৰেডিশ্যনৰ এগৰাকী পথ প্ৰদৰ্শক আছিল বুলি গণ্য কৰা হয়। নেক্সট, অশোকা ইনস্ক্ৰিপশ্যন যি আছে, অশোকান এডিক্স বুলিও কোৱা হয়, সেইবোৰ কোনে ডেচিফাৰ কৰিছিল? সেইবোৰ কোনে আইডেণ্টিফাই কৰিছিল সুধিছে, আৰু সেই বিখ্যাত আৰ্কিঅলজিষ্ট আৰু হিষ্টৰিয়ানজনৰ নাম হৈছে জেমছ প্ৰিন্সেপ। নেক্সট আছে যে খালছা ট্ৰেডিশ্যন, এই খালছা যি পন্থা, সেই পন্থা কোনে ইনিচিয়েট কৰিছিল সুধিছে, কাৰ দ্বাৰা সেইটো জন্ম হৈছিল? আৰু শুদ্ধ উত্তৰটো হৈছে শিখজিমৰ, শিখসকলৰ দশম গুৰু গোবিন্দ সিঙৰ দ্বাৰা 1699 চনত এই খালছা ট্ৰেডিশ্যনটো জন্ম কৰা হৈছিল। পুনৰবাৰ কৈছোঁ, উত্তৰটো হৈছে গুৰু গোবিন্দ সিং। নেক্সট কুৱেশ্যন নম্বৰ 9ত আমি ৰাখিছোঁ যে বসুধিমা ফেষ্টিভেল, এই বিশেষ ফেষ্টিভেলটো কাৰ দ্বাৰা চেলিব্ৰেট কৰা হয়, কোনটো ট্ৰাইবৰ দ্বাৰা চেলিব্ৰেট কৰা হয়? আৰু এই বিশেষ বসুধিমা ফেষ্টিভেল এইটো ডিমা হাছাওৰ আটাইতকৈ লাৰ্জেষ্ট লোকেল ফেষ্টিভেল হয়, আৰু মূলতঃ ডিমাচা ট্ৰাইবৰ মানুহসকলে, ইয়াত আণ্ডাৰলাইন আমি কৰি দিছোঁ, ডিমাচা ট্ৰাইবৰ মানুহসকলে পষ্ট হাৰ্ভেষ্ট অৰ্থাৎ কৃষি চপোৱাৰ পিছৰ এটা উৎসৱ হিচাপে এই বসুধিমা ফেষ্টিভেলটো চেলিব্ৰেট কৰে। নেক্সট আছে যে কুমাৰ ভাস্কৰ বৰ্মনৰ সমসাময়িক ৰজাজনৰ নাম কি? কুমাৰ ভাস্কৰ বৰ্মনৰ সমসাময়িক ৰজাজন আমি সকলোৱে জানো হৰ্ষবৰ্ধন, তেওঁ 606 পৰা 647 খ্ৰীষ্টাব্দলৈ শাসনকালত আছিল, আৰু তেওঁ বৰ্ধন ডাইনেষ্টি বিলং কৰিছিল। তেওঁ নৰ্থ ইণ্ডিয়াৰ সেই সময়ৰ কুমাৰ ভাস্কৰ বৰ্মনৰ সমসাময়িক এগৰাকী ৰজা আছিল, আৰু কুমাৰ ভাস্কৰ বৰ্মন আৰু হৰ্ষবৰ্ধনৰ যি মিত্ৰতা বা তেওঁলোকৰ যি বন্ধুত্ব, সেই কাহিনী বিভিন্ন গ্ৰন্থত আৰু মূলতঃ হৰ্ষচৰিত যি ৰচনা কৰা হৈছিল বানভট্টৰ দ্বাৰা, তাত উল্লেখ আছে। নেক্সট কুৱেশ্যন নম্বৰ 11ত সুধিছে যে কামৰূপৰ বিষয়ে উল্লেখ থকা প্ৰথম ইনস্ক্ৰিপশ্যনটো কি? আৰু ইয়াৰ শুদ্ধ উত্তৰ হৈছে সমুদ্ৰগুপ্তৰ শাসনকালত প্ৰিপেয়াৰ কৰা এলাহাবাদ ইনস্ক্ৰিপশ্যন, যাক প্ৰয়াগ প্ৰশস্তি বুলিও কোৱা হয়। সেই এলাহাবাদ ৰক ইনস্ক্ৰিপশ্যনতে প্ৰথমবাৰৰ বাবে কামৰূপৰ নাম উল্লেখ আছে। নেক্সট কুৱেশ্যন নম্বৰ 12ত সুধিছিল যে বেলিমাৰ বুৰঞ্জী ইট ৱাজ ৰিটেন বাই হুম? আহোম ৰাজত্বৰ সময়ছোৱাত বা সেই সময়ৰ ইতিহাস খুচৰি ৰচনা কৰা বহু বুৰঞ্জী অসমত আছে, তাৰে এখন অত্যন্ত প্ৰখ্যাত বুৰঞ্জী হৈছে বেলিমাৰ বুৰঞ্জী, আৰু সেইখন কোনে লিখিছিল? বিশ্বেশ্বৰ বৈদ্যতিপাই সেই গ্ৰন্থখন ৰচনা কৰিছিল। গতিকে কাৰেক্ট এনচাৰ উইল বি বিশ্বেশ্বৰ বৈদ্যতিপা। নেক্সট কুৱেশ্যন নম্বৰ 13ত আমি ৰাখিছোঁ যে ইন হুইচ ইয়েৰ মহাত্মা গান্ধী ডিড নট কাম টু আছাম? এতিয়া এইখিনিতে আমি উল্লেখ কৰি থোৱা উচিত হ'ব যে মহাত্মা গান্ধী 4বাৰ অসম ভ্ৰমণ কৰিছিল। কোন কোন চনত? ইয়াত আমি তলত চনকেইটা উল্লেখ কৰি দিছোঁ, 1921, 1926,
1934 আৰু 1946 এই চাৰিটা বৰ্ষত মহাত্মা গান্ধীয়ে অসম ভ্ৰমণ কৰিছিল আৰু গতিকে ইয়াৰ ভিতৰত কোনটো অপচন ইয়াত শুদ্ধ হ'ব 1942 চনত মহাত্মা গান্ধীয়ে অসম ভ্ৰমণলৈ অহা নাছিল গতিকে 1942 will be the correct answer ইয়াৰ পাৰপাস কিটাও আমি কৈ দিছো 1921ত মূলত নন কোঅপাৰেচন মুভমেন্ট অসম প্ৰদেশ কংগ্ৰেছ কমিটি গঠনৰ পিছত অসমত ত্বৰান্বিত কৰিবৰ বাবে তেখেত আহিছিল 1926 চনত পাণ্ডু সেচনত অংশ ল'বৰ কাৰণে আহিছিল 1934 ৰিজনটো স্পেচিফিককে নাই 1946 চনত সেই সময়ত স্থাপিত কস্তুৰবা গান্ধী মেমৰিয়েল ট্ৰাষ্টৰ অসম ব্ৰাঞ্চটো ইনগ্ৰেট কৰিবৰ বাবে মহাত্মা গান্ধীয়ে অসম ভ্ৰমণ কৰিছিল নেক্সট কুৱেশ্যন 14ত ৰাখিছো যে হুইচ অফ দ্য ফলোইং নভেলছ wer written on the basis of World War II ইয়াত অপচনছখিনি আমাৰ সম্পূৰ্ণৰূপে মনত নাই কিন্তু শুদ্ধ উত্তৰ দুটা আমি ইয়াত উল্লেখ কৰি দিছো জংগম যি ৰচনা কৰিছিল বিখ্যাত ৰাইটাৰ দেৱেন্দ্ৰনাথ আচাৰ্যই যাৰ বাবে তেখেতে 1984 চনত সাহিত্য একাডেমী পুৰস্কাৰ লাভ কৰিছিল সেই জংগম হৈছে এখন গ্ৰন্থ আৰু আনখন গ্ৰন্থ হৈছে যোগেশ দাস বিখ্যাত ৰাইটাৰ তেখেতৰ দ্বাৰা ৰচিত ডাৱৰ আৰু নাই এই যোগেশ দাসে পৃথিৱীৰ অসুখ গ্ৰন্থখনৰ বাবে আকৌ সাহিত্য একাডেমী পুৰস্কাৰ লাভ কৰিছিল নেক্সট আমি সুধিছো যে হীৰাকুদ ডেম এই বিশেষ বান্ধটো কোনখন নদীৰ ওপৰত কনষ্ট্ৰাক্ট কৰা আছে আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে মহানদী আণ্ডাৰলাইন কৰিছো আমি সেই মহানদী নদীৰ ওপৰতে অৱস্থিত আৰু ই ক'ত আছে ই উৰিষ্যা ৰাজ্যত আছে উৰিষ্যাৰ সম্বলপুৰ ৰিজিয়নটোত আৰু এই হীৰাকুদ ডেমৰ যিটো স্পেচিয়েলিটি সেইটো হৈছে ইট ইজ দ্য লাৰ্জেষ্ট অৰ লংগেষ্ট আৰ্থেন ডেম ইন দ্য ৱৰ্ল্ড নেক্সট 16 কনকলতা বৰুৱা ডাইড ডিউৰিং হুইচ মুভমেন্ট সহজ প্ৰশ্ন আমি সকলোৱে জানো ভাৰত ত্যাগ আন্দোলনৰ অন্যতম শ্বহীদ কনকলতা বৰুৱা খুব কম বয়সতেই দেশ মাতৃৰ বাবে প্ৰাণ আহুতি দিছিল 1942 চনৰ কুইট ইণ্ডিয়া মুভমেণ্টত গহপুৰ থানাত ভাৰতীয় জাতীয় পতাকা উত্তোলন কৰিবলৈ যাওঁতে ব্ৰিটিছ শাসকৰ পক্ষত থকা সেনাবাহিনীৰ গুলীত মৃত্যুবৰণ কৰিছিল নেক্সট কুৱেশ্যন নম্বৰ 17ত আমি ৰাখিছো যে দ্য বুক হিষ্ট্ৰী অফ আছাম ৰাইফলছ ইট ৱাজ ৰিটেন বাই হুম আৰু এই বিখ্যাত গ্ৰন্থখন ইয়াক ৰচনা কৰিছিল কৰ্নেল L.W. শেক্সপিয়াৰ যাৰ সম্পূৰ্ণ নাম হৈছে লেছলি ৱাটাৰফিল্ড শেক্সপিয়াৰ নেক্সট 18ত ৰাখিছো যে হুইচ অফ দ্য ফলোইং ৰিভাৰ ইজ ডিফাৰেণ্ট ফ্ৰম দ্য আদাৰ থ্ৰী ইন টাৰ্মছ অফ ফ্ল'য়িং এতিয়া এই চাৰিখন নদীৰ তিনিখন এটা বিশেষ ধৰণে ফ্ল' কৰে আৰু এখন এটা বিশেষ ধৰণে ফ্ল' কৰে গতিকে সিহঁতৰ যদি ফ্ল'ৰ যি ডিৰেকশ্যন সেইটো যদি আমি লক্ষ্য কৰোঁ তেতিয়াহ'লে ইষ্ট ফ্ল'য়িং ৰিভাৰখিনি আমি ইয়াত উল্লেখ কৰি দিছোঁ আৰু ৱেষ্ট ফ্ল'য়িং ৰিভাৰখিনি ইয়াত আমি উল্লেখ কৰিছোঁ আপোনালোকে যদি সকলোখিনি পঢ়ি চাব বিচাৰে তেতিয়াহ'লে পজ কৰি পঢ়ি চাব বিচাৰ পাৰে এতিয়া এই গোটেইকেইটা অপশ্যন যদি আমি চাওঁ তেতিয়াহ'লে নৰ্মদা নদীৰ ক্ষেত্ৰত আমি কি দেখোঁ যে নৰ্মদা হৈছে একমাত্ৰ এই চাৰিখন নদীৰ ভিতৰত ৱেষ্ট ফ্ল'য়িং ৰিভাৰ বাকী কৃষ্ণা গোদাবৰী আৰু গংগা এই তিনিওখনেই ইষ্ট ফ্ল'য়িং গতিকে ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব নৰ্মদা নেক্সট 19 সত্যমেৱ জয়তে ৱাজ টেকেন ফ্ৰম হুইচ উপনিষদ আৰু প্ৰায় কমন প্ৰশ্ন প্ৰায়বোৰ পৰীক্ষাতে সোধা দেখা পোৱা যায় মুণ্ডক উপনিষদৰ পৰা সত্যমেৱ জয়তে এই বিশেষ শ্লোকটো সেইটো লোৱা হৈছে নেক্সট আমি সুধিছো যে হুইচ অফ দ্য ফলোইং এৱাৰ্ড ইজ গিভেন ফৰ এক্সট্ৰাঅৰ্ডিনেৰী লিটাৰেৰী কণ্ট্ৰিবিউশ্যন আণ্ডাৰ দ্য এজ অফ 40 অসমৰ প্ৰেক্ষাপটত 40 বছৰৰ অনুৰ্ধ যিসকল য়ং ৰাইটাৰ সেইসকলক উৎসাহিত কৰিবৰ বাবে মুনীন বৰকটকী এৱাৰ্ড আনন্দ চন্দ্ৰ বৰুৱা এৱাৰ্ড বিষ্ণুপ্ৰসাদ ৰাভা এৱাৰ্ড এই তিনিটাৰ ভিতৰত কোনটো প্ৰদান কৰা হয় বা নান অফ দ্য এবভ অপশ্যনটো ৰাখিছিল আৰু শুদ্ধ উত্তৰটো হৈছে মুনীন বৰকটকী এৱাৰ্ড মুনীন বৰকটকী মেমৰিয়েল ট্ৰাষ্টৰ আণ্ডাৰত এই বঁটা প্ৰদান কৰা হয় আৰু 2019 বৰ্ষৰ বাবে এই বঁটা লাভ কৰিছে কোনে অংকুৰ ৰঞ্জন ফুকন আৰু মনোৰঞ্জন বড়ি দুগৰাকী য়ং আছামিজ ৰাইটাৰ একচুৱেলি তেওঁলোকে 2019 বৰ্ষৰ বাবে এই বঁটা লাভ কৰিছে নেক্সট 21 হুইচ অফ দ্য ফলোইং ডেন্স ফৰ্ম ইজ নট ৰিলেটেড টু দ্য আদাৰ থ্ৰী ডেন্স ফৰ্মছ এতিয়া লাই হাৰুবা খেৰাই গুমৰাগ আৰু সত্ৰীয়া এই চাৰিটাৰ ভিতৰত যদি অড অপশ্যনটো আমি বাচিব লাগে তেতিয়াহ'লে শুদ্ধ উত্তৰটো হ'ব সত্ৰীয়া কিয় কাৰণ আমি তাক বেকেটত উল্লেখ কৰি দিছোঁ এই চাৰিটাৰ ভিতৰত সত্ৰীয়া হৈছে একমাত্ৰ ক্লাছিকেল ডেন্স ফৰ্ম আৰু বাকী তিনিওটাই হৈছে ফক ডেন্স ফৰ্ম আৰু সিহঁতৰ অৰিজিনেটিং যিটো ট্ৰাইব বা পিপল সেইটো আমি উল্লেখ কৰিছোঁ লাই হাৰুবা মূলতঃ মণিপুৰৰ যি মেটে পিপলসকল তেওঁলোকে সেই ডেন্সটো কৰে খেৰাই বড়ো কমিউনিটিৰ লগত জড়িত আৰু গুমৰাগ আলি আলি গাঙৰ সময়ত পৰিৱেশিত নৃত্য মিচিং কমিউনিটিৰ দ্বাৰা নেক্সট 22 হেডকোৱাৰ্টাৰ অফ নাবাৰ্ড ইজ লোকেটেড ইন হুইচ প্লেচ এই প্ৰশ্নবোৰ আমি আমাৰ MCQ চিৰিজ যিসমূহ ইকুইপাটৰ আমাৰ চেনেলটোত ইতিমধ্যে আপলোড কৰিছিলোঁ তাত বাৰম্বাৰ আমি আলোচনা কৰিছোঁ নাবাৰ্ডৰ সম্পূৰ্ণ নামটো ইয়াত আমি উল্লেখ কৰিছোঁ নেশ্যনেল বেংক ফৰ এগ্ৰিকালচাৰ এণ্ড ৰুৰেল ডেভেলপমেণ্ট আৰু এই নাবাৰ্ডৰ হেডকোৱাৰ্টাৰ ক'ত আছে ই মুম্বাই নগৰত অৱস্থিত আৰু 1982 চনত এই নাবাৰ্ডৰ প্ৰতিষ্ঠা হৈছিল গতিকে পৰৱৰ্তী প্ৰশ্নটো চাওঁ কুৱেশ্যন নম্বৰ 23 ইণ্ডিয়াছ ডিজাষ্টাৰ মেনেজমেণ্ট এক্ট ৱাজ ইমপ্লিমেণ্টেড ইন হুইচ ইয়েৰ সেই এক্টখন 2005 চনত ইমপ্লিমেণ্ট কৰা হৈছিল আৰু সেই এক্টখনৰ নামো ডিজাষ্টাৰ মেনেজমেণ্ট এক্ট 2005 বুলিয়ে জনা যায় আৰু এই এক্টখনৰ এটা অন্যতম লক্ষ্য নিৰ্দেশ হৈছে ইয়াৰ আণ্ডাৰত NDMA অৰ্থাৎ নেশ্যনেল ডিজাষ্টাৰ মেনেজমেণ্ট অথৰিটি তাক গঠন কৰা হৈছিল যাৰ চেয়াৰপাৰ্চন প্ৰাইম মিনিষ্টাৰ হয় এই প্ৰশ্নটো কেতিয়াবা সোধে আৰু এই NDMA এইটো হৈছে নেশ্যনেল অথৰিটি ইয়াৰ আণ্ডাৰত ষ্টেট ডিজাষ্টাৰ মেনেজমেণ্ট অথৰিটি SDMA বা ডিষ্ট্ৰিক্ট ডিজাষ্টাৰ মেনেজমেণ্ট অথৰিটি DDMA গঠন কৰা হয় আৰু এই DDMA বোৰৰ চেয়াৰপাৰ্চন আকৌ কোন হয় DC হয় ডেপুটি কমিশ্যনাৰ নেক্সট 24 হুইচ অফ দ্য ফলোইং নেশ্যনেল পাৰ্ক ইজ দ্য স্মলেষ্ট ইন আছাম এইটো অসমৰ প্ৰেক্ষাপটত
সুধিছে কাজিৰঙা, মানস, ওৰাং আৰু নামেৰি এই চাৰিখনৰ ভিতৰত আটাইতকৈ স্মলেষ্ট নেশ্যনেল পাৰ্কখন ইন টাৰ্মছ অফ এৰিয়া হৈছে ওৰাং নেশ্যনেল পাৰ্ক। প্ৰায় 79 কিলোমিটাৰ স্কোৱাৰ ইয়াৰ এৰিয়া আৰু ৰিচেণ্টলি ওৰাং নেশ্যনেল পাৰ্কত কি কৰা হৈছে তাক ব্যাঘ্ৰ প্ৰকল্পলৈ উন্নীত কৰা হৈছে। নেক্সট 25ত আমি সুধিছোঁ যে পানীদিহিং ৱাইল্ড লাইফ চেংচুৰী ইজ লোকেটেড ইন হুইচ ডিষ্ট্ৰিক্ট। এইখন মূলতঃ এখন পক্ষী অভয়াৰণ্য আৰু এইখন শিৱসাগৰ ডিষ্ট্ৰিক্টত অৱস্থিত আৰু ইয়াক বাৰ্ড চেংচুৰী হিচাপে 1996 চনত প্ৰতিষ্ঠা কৰা হৈছে। নেক্সট 26, হোৱাট ইজ দ্য নেম অফ দ্য চেটেলাইট ৰিচেণ্টলি লঞ্চ বাই ইৰাণ। ইৰাণে কিছুদিন পূৰ্বে এপ্ৰিল মাহত প্ৰথমবাৰৰ বাবে নুৰ-1 নামৰ এই নুৰ ছিৰিজৰ এটা ইণ্ডিজিনিয়াছ মিলিটাৰী চেটেলাইট তেওঁলোকে লঞ্চ কৰিবলৈ সক্ষম হৈছে। এইটো ইৰাণৰ প্ৰথম ইণ্ডিজিনিয়াছ মিলিটাৰী চেটেলাইট, তাৰ নাম হৈছে নুৰ-1। নেক্সট 27, দ্য প্ৰধানমন্ত্ৰী ভায়া বন্দনা যোজনা PMVVY এই পেঞ্চন স্কিমটো কোন বৰ্ষলৈকে এক্সটেণ্ড কৰা হৈছে সুধিছে। এই PMVVY ইয়াৰ অৰিজিনেল যিটো এক্সটেনশ্যন আছিল সেইটো 2020 চনলৈকে আছিল, 2020ৰ মাৰ্চ এণ্ডিঙলৈকে। ইয়াক পুনৰ 3 বছৰৰ বাবে বৃদ্ধি কৰি 2023 চনৰ মাৰ্চৰ 31 তাৰিখলৈকে ইয়াৰ সময়সীমা বৃদ্ধি কৰা হৈছে। নেক্সট, হোৱাট ইজ দ্য ৰেংক অফ ইণ্ডিয়া ইন দ্য লেটেষ্ট ৱৰ্ল্ড কম্পিটেটিভনেছ ইণ্ডেক্স ৰিপৰ্ট। ইয়াত আমাৰ নেক্সটটো থাকি গৈছে WCI ৰিপৰ্ট, ৱৰ্ল্ড কম্পিটেটিভনেছ ইণ্ডেক্স ৰিপৰ্ট। এইটো ইনষ্টিটিউট ফৰ মেনেজমেণ্ট ডেভেলপমেণ্ট IMD, এখন বিখ্যাত ইনষ্টিটিউট। সেই ইনষ্টিটিউটে ইয়াক ফ্ৰেম কৰে গোটেই বিশ্বৰ প্ৰেক্ষাপটত আৰু ভাৰতবৰ্ষ 43rd ৰেংকত বৰ্তমান আছে। নেক্সট, হু ৱাজ দ্য পাৰ্চন ফ্ৰম আছাম হু টুক পাৰ্ট ইন ৰাউণ্ড টেবুল কনফাৰেন্স। প্ৰথম ৰাউণ্ড টেবুল কনফাৰেন্সত ভাগ লৈছিল ব্যক্তিগৰাকী হৈছে চন্দ্ৰধৰ বৰুৱা, বিখ্যাত অসমীয়া সাহিত্যিক তথা স্বাধীনতা সংগ্ৰামী। আৰু চন্দ্ৰধৰ বৰুৱাৰ আন এটা ডিষ্টিংশ্যন হৈছে তেওঁ দ্বিতীয়গৰাকী সভাপতি আছিল অসম সাহিত্য সভাৰ। নেক্সট, ভূপেন হাজৰিকা ব্ৰিজ ৱাজ বিল্ট অন হুইচ ৰিভাৰ। ভূপেন হাজৰিকা ব্ৰিজ, যাক পপুলাৰলি ধলা শদিয়া ব্ৰিজ বুলি কোৱা হয়, সি লোহিত নদীৰ ওপৰত অৱস্থিত। প্ৰায়ে এইটো আমি ব্ৰহ্মপুত্ৰৰ লগত কনফিউজ কৰোঁ। ব্ৰহ্মপুত্ৰ গঠন হোৱাৰ পূৰ্বে লোহিত ব্ৰহ্মপুত্ৰৰ এখন ট্ৰিবিউটৰী বা কনফ্লুৱেঞ্চৰ আগৰ পইণ্টটো বুলি কনচিডাৰ কৰা হয়। নেক্সট 31ত সেই একেধৰণৰ প্ৰশ্ন এটাই সুধিছে যে চিয়াং আৰু লোহিত নদীৰ লগত কোনখন নদী মাৰ্জ হৈ ব্ৰহ্মপুত্ৰ হিচাপে অসমত প্ৰৱাস কৰে, আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে দিবাং। মূলতঃ ব্ৰহ্মপুত্ৰ নদীখন চিয়াং, লোহিত আৰু দিবাং এই তিনিখন নদীৰ কনফ্লুৱেঞ্চ বুলি গণ্য কৰিব পাৰি, আৰু চিয়াং নামেৰে ব্ৰহ্মপুত্ৰ নদীক অৰুণাচল প্ৰদেশত জনা যায়। নেক্সট কুৱেশ্যন নম্বৰ 32, হুইচ অফ দ্য ফলোইং কাণ্ট্ৰি ইজ নট এ পাৰ্মানেণ্ট মেম্বাৰ অফ UNSC। এই UNSC হৈছে ইউনাইটেড নেশ্যনছ ছিকিউৰিটি কাউন্সিল। 5খন পাৰ্মানেণ্ট মেম্বাৰ বা স্থায়ী সদস্য আছে, আৰু তাৰ ভিতৰত এই 4টা অপশ্যন জাপান, ফ্ৰান্স, চাইনা, USৰ ভিতৰত জাপান স্থায়ী সদস্য নহয়। নেক্সট, ফুল ফৰ্ম অফ NEP। এই কুৱেশ্যনটো খুব চৰ্চাত আহিছে কিয়নো প্ৰায় নিউ এডুকেশ্যন পলিচি বুলি কিছু সংখ্যকে ভুল কৰিছে। আচলতে ই হৈছে নেশ্যনেল এডুকেশ্যন পলিচি 2020, NEP 2020। এই নেশ্যনেল এডুকেশ্যন পলিচি বা NEP চৰ্চাত কিয় আহিছে কিয়নো 2020 চনৰ 29 জুলাই তাৰিখে ইয়াক সংসদে পাছ কৰিছে, আৰু ই কাক ৰিপ্লেচ কৰিব, পূৰ্বতে থকা যি নেশ্যনেল পলিচি অন এডুকেশ্যন 1986 যাক ই ছাবষ্টিটিউট কৰিব। নেক্সট, ৱেৰ ইজ আছাম ওমেন ইউনিভাৰ্চিটি চিটুৱেটেড। অসমৰ প্ৰথমখন মহিলা বিশ্ববিদ্যালয় ই যোৰহাট নগৰত অৱস্থিত। কিছু বছৰ পূৰ্বে ইয়াৰ ফৰ্ম হৈছে। গতিকে পৰৱৰ্তী প্ৰশ্নটো হৈছে 35, 10 ডিচেম্বৰ ইজ চেলিব্ৰেটেড এজ হুইচ ডে। আৰু 10 ডিচেম্বৰ আমাৰ সকলোৰে বাবে গুৰুত্বপূৰ্ণ হিউমেন ৰাইটছ ডে বা মানৱ অধিকাৰ দিৱস হিচাপে 10 ডিচেম্বৰ তাৰিখটো প্ৰত্যেক বছৰে চেলিব্ৰেট কৰা হয়। নেক্সট সুধিছে যে কোচ ডাইনেষ্টিৰ প্ৰথমগৰাকী ৰজা কোন, আৰু কোচ ডাইনেষ্টিৰ প্ৰথমগৰাকী ৰজা হৈছে বিশ্বসিংহ। 1515 চনত তেওঁ এই ডাইনেষ্টি প্ৰতিষ্ঠা কৰিছিল, আৰু বিশ্বসিংহৰ দুগৰাকী সন্তান খুব প্ৰথিতযশা কোচ ডাইনেষ্টিৰ প্ৰেক্ষাপটত তেওঁলোক হৈছে নৰনাৰায়ণ আৰু চিলাৰায়। নেক্সট কুৱেশ্যন নম্বৰ 37ত সুধিছে যে হু ৱাজ দ্য ফাউণ্ডাৰ অফ পাল ডাইনেষ্টি। এতিয়া যিহেতু ইয়াত স্পেচিফিকেলি কামৰূপৰ পাল ডাইনেষ্টিৰ কথা সোধা নাই, তেতিয়া সেইটো কাৰণে আমি গোপালেই শুদ্ধ উত্তৰ বুলি ভাবিম, কিয়নো পাল ডাইনেষ্টি কামৰূপৰ বাদেও এখন সমগ্ৰ ভাৰতৰ প্ৰেক্ষাপটত মূলতঃ বেংগল ৰিজিয়নটোত পাল এম্পায়াৰ এখন প্ৰতিষ্ঠা হৈছিল, আৰু তাৰ প্ৰতিষ্ঠাতা আছিল গোপাল। যদিহে কামৰূপটো স্পেচিফিককৈ সুধিছে, এই প্ৰশ্নটো আমি স্পষ্ট নহয়, কিন্তু যদিহে কামৰূপটো স্পষ্টকৈ সোধে তেতিয়াহ'লে তাৰ উত্তৰ হ'ব ব্ৰহ্মপাল, আৰু যদি সোধা নাই তেতিয়াহ'লে আমাৰ বিবেচনাত তাৰ ফাউণ্ডাৰ হিচাপে আমি গোপালকে ৰাখিম। নেক্সট কুৱেশ্যন নম্বৰ 38, ইয়াত সুধিছে যে কেপ্টেইন, এডমিৰেল, কৰ্ণেল আৰু গ্ৰুপ কেপ্টেইন এই 4টা পদমৰ্যাদাৰ ভিতৰত কোনটো অড, কোনটো আনলাইকলি অপশ্যন, আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব এডমিৰেল, কিয়নো কেপ্টেইন নেভিৰ, গ্ৰুপ কেপ্টেইন IAF অৰ্থাৎ ইণ্ডিয়ান এয়াৰফৰ্চৰ, আৰু কৰ্ণেল এইটো হৈছে আৰ্মিৰ, এই তিনিওটা সমমৰ্যাদাপূৰ্ণ। আৰু ইয়াৰ যিটো এডমিৰেল, সেই এডমিৰেলটো আকৌ নেভিৰ হায়াৰ ৰেংক। এই তিনিওটা কেপ্টেইন, গ্ৰুপ কেপ্টেইন আৰু কৰ্ণেল এই তিনিটা পদমৰ্যাদাতকে এডমিৰেলটো ওপৰৰ পদমৰ্যাদা। গতিকে এই 4টা অপশ্যনৰ ভিতৰত আমি এডমিৰেলটোক অড অপশ্যন বুলি কনচিডাৰ কৰিছোঁ। নেক্সট কুৱেশ্যন নম্বৰ 39ত সুধিছে যে কলকাতাৰ হিন্দু কলেজ কোনে প্ৰতিষ্ঠা কৰিছিল, আৰু শুদ্ধ উত্তৰটো হ'ব ৰাজা ৰামমোহন ৰায়। ভাৰতবৰ্ষত ইংৰাজী শিক্ষা প্ৰসাৰৰ
পাহাৰৰ ক্ষেত্ৰত অত্যন্ত গুৰুত্বপূৰ্ণ ভূমিকা ৰাজা ৰামমোহন ৰায়ে গ্ৰহণ কৰিছিল আৰু তাৰ এটা অন্যতম যুগান্তকাৰী পদক্ষেপ হিচাপে তেওঁ কলকাতাৰ হিন্দু কলেজ প্ৰতিষ্ঠা কৰিছিল। নেক্সট, শৰাইঘাটৰ যুদ্ধ প্ৰায় কমন প্ৰশ্ন, কোনজন ৰজাৰ দিনত হৈছিল? উদয়াদিত্য সিংহ 1671 চনত উক্ত যুদ্ধ সংঘটিত হৈছিল। ইয়াৰ পূৰ্বে 1669 আলাবৰণ হৈছিল, সেই সময়ত ৰজা আছিল চক্ৰধ্বজ সিংহ। নেক্সট কুৱেশ্যন নম্বৰ 41, হু ফাউণ্ডেড দ্য বৰপেটা সত্ৰ? আৰু বৰপেটা সত্ৰৰ প্ৰতিষ্ঠাতা হৈছে মহাপুৰুষ মাধৱদেৱ। তেওঁ উক্ত সত্ৰ প্ৰতিষ্ঠা কৰি উক্ত স্থানত 8 বছৰ কাল কটাইছিল আৰু বৰপেটা সত্ৰৰ বৰ্তমান ৰীতি নীতিসমূহৰ প্ৰতিষ্ঠাপক হিচাপে মাধৱদেৱকে গণ্য কৰা হয়। নেক্সট 42 আকৌ পুনৰ একেধৰণৰ এটা প্ৰশ্নই যে নামঘোষা কোনে ৰচনা কৰিছিল? সকলোৱে জানো মাধৱদেৱ, আৰু নামঘোষাৰ আন এটা নাম হৈছে হেজাৰী ঘোষা, কিয়নো তাত 1000 ঘোষা থাকে। নেক্সট 43, হু ইজ ন'ন এজ বিহগী কবি? সহজ প্ৰশ্ন, আমি সকলোৱে জানো বিহগী কবি অসমৰ এগৰাকী প্ৰথিতযশা সাহিত্যিক ৰঘুনাথ চৌধুৰী। নেক্সট, দ্য হোৱাট বেচিছ নিউ ষ্টেটছ হেভ বিন ফৰ্মড ইন 1956? 1956 চনত যিবোৰ নতুন ষ্টেট ফৰ্ম কৰা হৈছিল তাৰ বেচিছটো কি আছিল সুধিছে, আৰু তাৰ বেচিছটো আছিল লেংগুৱেজ। আৰু সেই সময়ত 1956 চনত ষ্টেট ৰিঅৰ্গেনাইজেশ্যন এক্টখন পাছ কৰা হৈছিল, আৰু তাৰ জৰিয়তে ভাষাৰ ভিত্তিত 1956 চনত ৰাজ্যসমূহৰ পুনৰ গঠন কৰা হৈছিল। কিন্তু এইখিনিতে উল্লেখ কৰি থোৱা উচিত, আন এটা প্ৰশ্ন প্ৰায় সোধে ভাষাৰ ভিত্তিত গঠন কৰা প্ৰথমখন ৰাজ্য কি ভাৰতৰ? সেইটো হ'ব অন্ধ্ৰপ্ৰদেশ, আৰু সেইখন 1956 চনত নহয়, বৰঞ্চ তাৰ 3 বছৰ পূৰ্বে 1953 চনতেই তাক প্ৰতিষ্ঠা কৰা হৈছিল। গতিকে পৰৱৰ্তী প্ৰশ্নটো চাওঁ, হুদুম পূজা, এই বিশেষ যি ৰিলিজিয়াছ চেৰিমনি, ইট ইজ পাৰফৰ্ম বাই হুইচ ট্ৰাইব অৰ ইন হুইচ প্লেচ? একজেক্ট প্ৰশ্নটো আমি পাহৰিছোঁ, দুইটা প্ৰশ্ন আমি উল্লেখ কৰি দিছোঁ যে হুদুম পূজাটো কোনটো ট্ৰাইবে তাক পালন কৰে আৰু কোন জেগাত মূলতঃ প্ৰিডমিনেণ্টলি তাক চেলিব্ৰেট কৰা হয়, আৰু শুদ্ধ উত্তৰটো হ'ব কোচ ৰাজবংশী যি লোকসকল তেওঁলোকে এই হুদুম পূজা পালন কৰে। মূলতঃ বৰষুণৰ লগত জড়িত এটা ই ৰিলিজিয়াছ ফেষ্টিভেল। হুদুম দেৱতা তেওঁক এগৰাকী ৰেইন গড হিচাপে তেওঁলোকে কনচিডাৰ কৰে কোচ ৰাজবংশীসকলে, আৰু মূলতঃ অসমৰ পশ্চিম প্ৰান্তৰ গোৱালপাৰা ৰিজিয়নটোত এই বিশেষ পূজাবিধ খুব প্ৰিডমিনেণ্টলি পতা দেখা পোৱা যায়। নেক্সট 46, ইয়াণ্ডাবু ট্ৰিটি ৱাজ চাইন বিটুইন হুম? সহজ প্ৰশ্ন, প্ৰায় আহে 1826 চনত ইয়াণ্ডাবু সন্ধি স্বাক্ষৰিত হৈছিল ইষ্ট ইণ্ডিয়া কোম্পানীৰ প্ৰতিনিধি আৰু কিং অফ আভা বা বাৰ্মা, সেই সময়ত ৰাজধানী আভা আছিল। গতিকে আভাৰ ৰজা আৰু ইষ্ট ইণ্ডিয়া কোম্পানীৰ প্ৰতিনিধিৰ মাজত উক্ত চুক্তি স্বাক্ষৰিত হৈছিল, আৰু সেই ট্ৰিটি অনুসৰি আহোম যি ৰাজ্য সি সম্পূৰ্ণৰূপে ইষ্ট ইণ্ডিয়া কোম্পানীৰ দখল লৈ গৈছিল। নেক্সট কুৱেশ্যন নম্বৰ 47, হুইচ ষ্টেট ইজ লোকেটেড টু দ্য ইষ্ট অফ আছাম? আৰু ভাৰতবৰ্ষৰ যি জিঅ'গ্ৰাফিক বাউণ্ডেৰী, সেই বাউণ্ডেৰীৰ ভিত্তিত চাবলৈ গ'লে অসমৰ পূব প্ৰান্তত কেৱল মাত্ৰ অৰুণাচল প্ৰদেশে অৱস্থিত, গতিকে কাৰেক্ট এনচাৰ ইজ অৰুণাচল প্ৰদেশ। নেক্সট, হুইচ ইজ দ্য ফাৰ্ষ্ট নিউজ পেপাৰ অফ ইণ্ডিয়া? আৰু ভাৰতবৰ্ষৰ প্ৰথম যি বাতৰি কাকত সেইখন হৈছে দ্য বেংগল গেজেট, 1780 চনত ইয়াৰ প্ৰকাশ হৈছিল, আৰু ইয়াৰ প্ৰকাশক কোন আছিল? জেমছ আগষ্টাছ হিকি, গতিকে এই পেপাৰখনক হিকিছ বেংগল গেজেট বুলিও কোৱা হয়। নেক্সট, হয়গ্ৰীৱ মাধৱ টেম্পল হাজোত অৱস্থিত এক প্ৰখ্যাত ৰিলিজিয়াছ চাইট, এইটো কোনে ৰিবিল্ড কৰিছিল সুধিছে। এই হয়গ্ৰীৱ মাধৱ টেম্পল ৰিবিল্ড কৰিছিল ৰঘুদেৱ নাৰায়ণে। এই ৰঘুদেৱ নাৰায়ণ আছিল চিলাৰায়ৰ সন্তান, আৰু নৰনাৰায়ণে ৰঘুদেৱ নাৰায়ণ তেওঁৰ ভতিজা সেই ৰঘুদেৱ নাৰায়ণক কোচ সাজুৰ প্ৰথমগৰাকী ৰজা হিচাপে তেওঁ স্বীকৃতি প্ৰদান কৰিছিল। কোচ ৰাজ্যৰ তেওঁ দুফাল কৰি কোচ সাজু আৰু কোচবিহাৰ দুটা ভাগত বিভক্ত কৰাৰ পিছত এই কোচ সাজু পৰ্চনটোৰ ৰজা হিচাপে ৰঘুদেৱ নাৰায়ণে দায়িত্ব লৈছিল, আৰু এই ৰঘুদেৱ নাৰায়ণেই হয়গ্ৰীৱ মাধৱ টেম্পল ৰিবিল্ড কৰিছিল। কিয় ৰিবিল্ড কৰিব লগা হৈছিল? কাৰণ ফৰেইন ইনভেডৰ কুখ্যাত যি আক্ৰমণকাৰী কালাপাহাৰে এই হয়গ্ৰীৱ মাধৱ টেম্পল ডিমলিছ কৰিছিল বুলি কোৱা হয়। নেক্সট কুৱেশ্যন নম্বৰ 50ত সোধা হৈছে যে হুইচ মোগল এম্পায়াৰ চেণ্ট ৰাজা ৰামমোহন ৰায় টু ইংলেণ্ড? কোনগৰাকী মোগল সম্ৰাটে ৰাজা ৰামমোহন ৰায়ক ইংলেণ্ডলৈ পঠাইছিল? আৰু শুদ্ধ উত্তৰটো হৈছে এম্পায়াৰ আকবৰ II, তেওঁক আকবৰ শ্বাহ ছেকেণ্ড বুলিও কোৱা হয়। মূলতঃ ইষ্ট ইণ্ডিয়া কোম্পানীৰ ট্ৰিটমেণ্টত অসন্তুষ্ট হৈ আকবৰ ছেকেণ্ডে ৰামমোহন ৰায়ক পঠাইছিল ব্ৰিটেইনলৈ, ব্ৰিটেইনৰ প্ৰশাসকসকলৰ আগত তেওঁৰ অসন্তুষ্টি ব্যক্ত কৰিবৰ কাৰণে, আৰু সেই প্ৰসংগতেই ৰামমোহন ৰায়ক আকবৰ ছেকেণ্ডে ৰাজা টাইটেল প্ৰদান কৰিছিল। নেক্সট 51ত সোধা হৈছে যে বিশাখা এণ্ড আদাৰ্ছ ভাৰ্চেছ ষ্টেট অফ ৰাজস্থান, এই বিশেষ হিষ্টৰিক জাজমেণ্টটো কি ছাবজেক্ট মেটাৰত দিয়া হৈছিল? আৰু ইয়াত আমি উল্লেখ কৰি দিছোঁ সেই জাজমেণ্টটো কিহৰ ভিত্তিত দিয়া হৈছিল? ছেক্সুৱেল হেৰাছমেণ্ট এট ৱৰ্ক প্লেচ, নাৰীয়ে কৰ্মক্ষেত্ৰত যি যৌন নিৰ্যাতনজনিত যিসমূহ অসুবিধাৰ সন্মুখীন হয় সেইসমূহৰ পেনাল প্ৰভিজন ফিক্স কৰিবৰ কাৰণে বিশাখা এণ্ড আদাৰ্ছ ভাৰ্চেছ ষ্টেট অফ ৰাজস্থান এই জাজমেণ্টটো হিষ্টৰিক জাজমেণ্টটো দিয়া হৈছিল। 1997 চনৰ সুপ্ৰিম কোৰ্টৰ এইটো এটা কেছ আছিল য'ত বিশাখা আৰু আদাৰ ওমেন্স গ্ৰুপছ কিছুমানে এখন PIL ছাবমিট কৰিছিল ষ্টেট অফ ৰাজস্থান আৰু চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ বিৰুদ্ধে, আৰু তেওঁলোকে এইটো বিচাৰিছিল যে যিসমূহ ৱৰ্কিং ওমেন তেওঁলোকক আৰ্টিকল 14, 19 আৰু 21 অফ দ্য কনষ্টিটিউশ্যন অফ ইণ্ডিয়াৰ আণ্ডাৰত তেওঁলোকক ফাণ্ডামেণ্টেল ৰাইটছ বা মৌলিক অধিকাৰসমূহ কৰ্মক্ষেত্ৰত
ক্ষেত্ৰত প্ৰদান কৰাৰ ব্যৱস্থা সংবিধান প্ৰদত্ত কৰিব লাগে আৰু এই জাজমেণ্টটোক ইণ্ডিয়ান জুডিচিয়েল চিষ্টেমৰ জাজমেণ্টসমূহৰ ভিতৰত এটা অন্যতম দিক নিৰ্ণয়কাৰী জাজমেণ্ট হিচাপে কনচিডাৰ কৰা হয় নেক্সট 53ত সুধিছে যে মায়ামৰা সত্ৰ was founded by whom আৰু শ্ৰী শ্ৰী অনিৰুদ্ধদেৱে এই সত্ৰ প্ৰতিষ্ঠা কৰিছিল মূলতঃ কাল সংহতিৰ সত্ৰ আছিল মায়ামৰা সত্ৰ আৰু যোৰহাটৰ উত্তৰ পশ্চিম প্ৰান্তত অৱস্থিত বৰভেটি সেই বৰভেটি ঐতিহাসিক স্থান য'ত বৰ্তমান মোৱামৰীয়াসকলে বিখ্যাত নলগা উৎসৱ চেলিব্ৰেট কৰে সেই বৰভেটি এই শ্ৰী শ্ৰী অনিৰুদ্ধদেৱৰ মায়ামৰা সত্ৰৰ মূল স্থান বুলি গণ্য কৰা হয় নেক্সট 54ত সুধিছে জোনবিৰি গলপতা থুৰিয়া আৰু দুগদুগী এই চাৰিবিধ অৰ্নামেণ্টৰ ভিতৰত এই চাৰিবিধ ট্ৰেডিশ্যনেল অৰ্নামেণ্টৰ ভিতৰত কোনবিধ ডিঙিত পৰিধান কৰা নহয় আৰু শুদ্ধ উত্তৰটো হৈছে থুৰিয়া কিয়নো থুৰিয়া কাণত পিন্ধে নেক্সট ৰিজনিং বেছ কুৱেশ্যন এটা সুধিছে যে কেমেষ্ট্ৰি ইজ ইকুৱেল টু যদি চায়েন্স হয় তেতিয়াহ'লে এই চাৰিটা অপশ্যনৰ ভিতৰত কোনটো অপশ্যন শুদ্ধ হ'ব আমি চতুৰ্থ অপশ্যনটো পাহৰিছো কিন্তু ইয়াৰ শুদ্ধ উত্তৰ কোনটো হ'ব ছেকেণ্ড অপশ্যনটো কেমেষ্ট্ৰি চায়েন্সৰ অন্তৰ্গত এটা বিষয় আৰু ঠিক তেনেদৰে আৰ্টৰ অন্তৰ্গত এটা বিষয় হৈছে পেইণ্টিং সেইটো ৰিজনিঙত আমি এইটো প্ৰশ্নৰ উত্তৰ হিচাপে পেইণ্টিং ইকুৱেল টু আৰ্টটো ৰাখিছো নেক্সট সুধিছে যে মাউথ টিথ শিউ এই ৰিজনিংটো কোনটো অপশ্যনৰ ক্ষেত্ৰত প্ৰযোজ্য হ'ব এতিয়া ইয়াত চিম্পল ৰিজনিংটো কি যে মানুহৰ মুখত কি থাকে দাঁত থাকে আৰু দাঁতৰ দ্বাৰা কি কাৰ্য সম্পাদন কৰা হয় চুবোৱা কাৰ্যটো সম্পাদন কৰা হয় চ' অপশ্যনছখিনি আমি পাহৰিছো কিন্তু শুদ্ধ উত্তৰটো মনত আছে ইয়াত একেটা ৰিজনিঙতে কি হ'ব মানুহৰ মূৰত কি থাকে মাথাত কি থাকে ব্ৰেইন আৰু সেই ব্ৰেইনৰ জৰিয়তে মানুহে কি কৰে থিংকিং অৰ্থাৎ চিন্তা কৰে গতিকে এই দুটা এপ্ৰপ্ৰিয়েট ৰিজনিং হ'ব ইটো সিটোৰ লগত গতিকে সেইটোকে আমি শুদ্ধ উত্তৰ হিচাপে বিবেচনা কৰিছো নেক্সট সুধিছে যে হু ফাউণ্ডেড দ্য আছাম সংৰক্ষিণী সভা আছাম প্ৰিজাৰ্ভেশ্যন কাউন্সিল এই বিশেষ সংস্থাটোক কোনে প্ৰতিষ্ঠা কৰিছিল আৰু শুদ্ধ উত্তৰটো হৈছে অম্বিকাগিৰি ৰায়চৌধুৰী অম্বিকাগিৰি ৰায়চৌধুৰী সেই সময়ত বেংগলৰ যি কিছুমান বৈপ্লৱিক সংস্থা সেইসমূহৰ আদৰ্শত অনুপ্ৰাণিত হৈ অসম সংৰক্ষিণী সভা বা তেনেকুৱা আন বিভিন্ন কেইটামান সংগঠন তেওঁ গঠন কৰিছিল নেক্সট যোৰহাট সাৰ্বজনিক সভা ইট ৱাজ ফৰ্ম বাই হুম অসমৰ স্বাধীনতা সংগ্ৰামৰ প্ৰাৰম্ভিক সময়ৰ প্ৰেক্ষাপটত এক দিক নিৰ্ণয়কাৰী অনুষ্ঠান আৰু এই যোৰহাট সাৰ্বজনিক সভা এই সংস্থাটোৰ গঠন বি এ জগন্নাথ যাৰ নামেৰে ঐতিহাসিক জে বি কলেজ যোৰহাটত প্ৰতিষ্ঠা হৈ আছে সেই জগন্নাথ বৰুৱাই এই যোৰহাট সাৰ্বজনিক সভাৰ ফাউণ্ডিং পাৰ্চন এণ্ড দ্য ৰিজনিং বেছ কুৱেশ্যন ডি ই জি জে এন ডেছ ৱাই এই ডেছটোৰ ঠাইত কি হ'ব আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব এছ এতিয়া ৰিজনিংটো কি হ'ব ডি আৰু ইৰ মাজত কোনো লেটাৰ নাই ই আৰু জিৰ মাজত আছে এটা লেটাৰ জি আৰু জিৰ মাজত আছে দুটা লেটাৰ জে আৰু এনৰ মাজত আছে তিনিটা লেটাৰ গতিকে এন আৰু এই তোৰ মাজত থাকিব লাগিব চাৰিটা লেটাৰ আৰু এই ব্লেংক অপশ্যনত থকা আৰু ৱাইৰ মাজত থকা দুটা লেটাৰ মাজত থাকিব লাগিব পাঁচটা লেটাৰ গতিকে এন আৰু এই এছৰ মাজত আমাৰ কেইটা থাকিব লাগিব চাৰিটা গতিকে কি আছে অ' পি কিউ আৰ আৰু এছ আৰু ৱাইৰ মাজত পাঁচটা এইটো ৰিজনিঙত থাকিব লাগে গতিকে কি আছে টি ইউ ভি ডব্লিউ এক্স গতিকে সেই পাঁচটা লেটাৰ আছে গতিকে সেই ৰিজনিংটো বেছ কৰি শুদ্ধ উত্তৰটো আমি এছ বুলি গণ্য কৰিছো নেক্সট ইয়াত এটা নাম্বাৰ চিৰিজ দিয়া আছে সেই নাম্বাৰ চিৰিজটোৰ এই ব্লেংক পৰ্চনটোত কি হ'ব সুধিছে এতিয়া ইয়াক চিম্পলি ইটো সিটোৰ লগত চামেশ্যন কৰিলে আমি সঠিক উত্তৰটো পাম 0 আৰু 1ৰ চাম কৰিলে আমি পাম 1 1 আৰু 1ৰ চাম কৰিলে আমি পাম 2 1 আৰু 2ৰ চাম কৰিলে আমি পাম 3 2 আৰু 3 চাম কৰিলে আমি পাম 5 3 5 চাম কৰিলে পাম 8 5 আৰু 8 চাম কৰিলে পাম 13 গতিকে সেই একেটা ৰিজনিঙত 8 আৰু 13 কৰিলে আমি কি পাম আমি পাম 21 গতিকে কাৰেক্ট অপশ্যন ইজ 21 নেক্সট 60ত সুধিছে যে ফাইণ্ড আউট দ্য মিছমেটছ কোনটো মিলি থকা নাই সুধিছে C9F H22N N32R আৰু E29Y এতিয়া ইয়াৰ শুদ্ধ উত্তৰটো লাষ্টৰটো হ'ব কিয় হ'ব তাক আমি উল্লেখ কৰি দিছো ইয়াত যিটো মাজৰ সংখ্যা আছে ইয়াত 9 বা ইয়াত 22 এই সংখ্যাটো মূলতঃ কি এলফাবেটিকেল চিৰিজটোত ফাৰ্ষ্ট লেটাৰ আৰু ছেকেণ্ড লেটাৰটো নিউমেৰিকেল পজিশ্যন তাৰ সামেশ্যন উদাহৰণস্বৰূপে C আৰু F C হৈছে 3 নম্বৰটো সংখ্যা এলফাবেটিকেল চিৰিজটোত আৰু F টো হৈছে 6 নম্বৰটো সংখ্যা গতিকে 3 আৰু 6ৰ সামেশ্যন কি হ'ব 9 এতিয়া ইয়াতো ঠিক সেইদৰে H আৰু N ৰ সুধিছে এতিয়া H টো কি নম্বৰ সংখ্যা 8 আৰু N টো ঠিক সেইদৰে কি হ'ব 14 গতিকে 8 আৰু 14 এই দুটাৰ সামেশ্যনটো কি হ'ব 22 ঠিক সেইদৰে N আৰু R সাম কৰিলে আমি পাওঁ 32 কিন্তু E আৰু Y সাম কৰিলে আমি 29 নাপাওঁ গতিকে E29Y এইটোৱে হৈছে শুদ্ধ উত্তৰ আমাৰ বিবেচনাত আৰু 61 এইটো আমি সংগ্ৰহিত প্ৰশ্নসমূহৰ আজিৰ এই ভিডিঅ'টোৰ লাষ্ট প্ৰশ্ন ইয়াত সুধিছে যে কোনটো আইএনচি সেশনত ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছৰ কোনটো সেশনত কংগ্ৰেছে ফাণ্ডামেণ্টেল ৰাইট বা মৌলিক অধিকাৰৰ যি প্ৰসংগ সেয়া প্ৰথমবাৰৰ কাৰণে উল্লেখ কৰিছিল আৰু শুদ্ধ উত্তৰটো হৈছে 1931 কৰাচী সেশনত সেই বিশেষ দাবীটো উত্থাপন কৰা হৈছিল গতিকে আমি ইমানখিনি প্ৰশ্ন সংগ্ৰহ কৰি আপোনালোকৰ বাবে আগবঢ়ালো আশা কৰোঁ আপোনালোক উপকৃত হ'ব যদি আপোনালোকৰ ওচৰত আৰু প্ৰশ্ন মজুত আছে তেতিয়াহ'লে যদি কমেণ্ট বক্সত জনায় তেতিয়াহ'লে আমি আৰু এটা খণ্ড পাব্লিছ কৰিবলৈ যত্ন কৰিম গতিকে আজিলৈ ইমানতে সামৰিছোঁ অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ আৰু ভিডিঅ'টো লাইক শ্বেয়াৰ কৰিবলৈ নাপাহৰিব লগতে কাষতে থকা বেল আইকনটো দবাই থ'ব গতিকে ধন্যবাদ